জয় হিন্দ। আজি আমি শিকিম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সাম 2024 ক্লাছ 9 মেথছৰ সলিউশন কৰিম। তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি সলিউশন লাগে তেনেহলে এইটো নম্বৰত তোমালোকৰ হোৱাটসঅ্যাপ কৰি পঠাই দিবা, মই সলিউশন কৰি দিম। তেনেহলে আজিৰ ক্লাছটো মই আৰম্ভ কৰিম। প্ৰথম কোশ্চেনটো চোৱা কি কৈছে যে সত্য শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব? কৈছে যে -3 আৰু 3 ৰ মাজৰ অখণ্ড সংখ্যা, the integers between -3 and 3। সংখ্যা ৰেখা আমি এটা আঁকি ললো। সাপোজ তোমালোকৰ 0 1 2 3 -1 -2 -3, ঠিক আছে। ইয়াৰ মাজত কি কি হ'ব? -2 -1 -2 -1 0 1 2, তোমালোকৰ অপচন হৈ যাব 2। মই যেটো রাইট দিম তো হেটো তোমালোকে রাইট দিবা। আৰু কোনটা আছে নেকি? -2 1, এটো 3 টো দিয়া আছে, এটো 3 দিয়া আছে, 0 1 প্লাসৰ 1 দিয়া আছে, মাইনাসৰ এইটো হ'ব তোমালোকৰ। তাৰ মানে অপচন হ'ব তোমালোকৰ 2 আৰু 4। ক'ত আছে 2 আৰু 4? অপচন হ'ব ডি। মই যেটো রাইট দিম হেটো তোমালোকে রাইট দিবা। চাবা তোমালোকৰ 3 ৰ পাৱাৰ 0, যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 দিয়া থাকে তাৰ মানে 1, ইনটু 2 ৰ পাৱাৰ 0 মানে কি হ'ব তোমালোকৰ 1। তলত কি হ'ব? 7 ৰ পাৱাৰ 1 মানে 1, 1 1 কেনসেল 1, ঠিক আছে। তাৰ পিছত কৈছে 2 সংখ্যাটো হল 2 এটা তোমালোকৰ যুগ্ম সংখ্যা হ'ব, অযুগ্ম সংখ্যা নহয়, আৰু মৌলিক সংখ্যাও হয়। তেনেহলে শুদ্ধটো কোনটো হ'ব? 1 আৰু 2 নহয়, 2 আৰু 3, এইটো নহয়, 1 আৰু 3। তোমালোকৰ অপচন সি টো হল শুদ্ধ উত্তৰ। নেক্সট চোৱা তলৰ কোনটো অপৰিমেয়? পাই এটা অপৰিমেয় সংখ্যা, ঠিক আছে। তোমালোকে মনত ৰাখিবা পাইটো এটা কি হয়? অপৰিমেয় সংখ্যা হয়। নেক্সট দিয়া আছে তোমালোকৰ যে যৌগিক সংখ্যা, তলৰ কোনটো যৌগিক সংখ্যা হ'ব? তোমালোকৰ অপৰিমেয় সংখ্যা হল এইটো, যুগ্ম সংখ্যা তোমালোকৰ দুয়োটাই আছে, ঠিক আছে। যৌগিক সংখ্যা মানে যাৰ তোমালোকৰ উৎপাদক 1ৰ বাহিৰে আৰু 1 থাকিব লাগিব, সেইটো সংখ্যা এটা থাকিব লাগিব, আৰু এটা উৎপাদক থাকিব লাগিব। এটা উৎপাদক 1 তো থাকিবই, সেই সংখ্যাটো এটা উৎপাদক থাকিবই, আৰু এটা থাকিব কি তোমালোকৰ 2। সেই কাৰণে 4 টো যৌগিক। তেনেহলে অপচন কোনটো হ'ব? 1ৰ কাৰণে হৈছে সি, ঠিক আছে, 2ৰ কাৰণে এ, 2ৰ কাৰণে এ, 3ৰ কাৰণে বি হৈছে, তোমালোকৰ অপচন হৈ যাব বি। নেক্সট চাবা কি কৈছে যে ম্যাচ দা ফলোইং পার্ট 1 এন্ড পার্ট 2। তলৰ একম খণ্ডৰ লগত দুইম খণ্ডৰ লগত মিলাব দিছে, ঠিক আছে। প্ৰথমটোত দিয়া আছে তোমালোকৰ ত্ৰিঘাত, ঠিকে লিখিছে। x + 5 এটো হল রৈখিক, x² - 2 এটো তোমালোকৰ দ্বিঘাত হ'ব, x ৰ পাৱাৰ 2 আছে। তেনেহলে অপচন হ'ব 1ৰ কাৰণে কি আছে বি, 2ৰ কাৰণে সি, ঠিক আছে, 3ৰ কাৰণে এ। তোমালোকৰ এ অপচনটো শুদ্ধ। নেক্সট দি আছে অশুদ্ধ উক্তিটো বাছি উলিয়া। মানে যেটো অশুদ্ধ সেইটো বাছি উলিয়াব দিছে। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, এটা শুদ্ধ। অশুদ্ধটো আমাৰ ওলাব দিছে। প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয়, এইটো অশুদ্ধ, ঠিক আছে। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয়, এইটো অশুদ্ধ। তাৰমানে বি আৰু সি তোমালোকৰ অশুদ্ধ। ইয়াতে 1 2 বুলি লিখিছে, তাৰ মানে বি মানে 2 বুলি ভাবিব লাগিব আমাৰ। বি আৰু 3 এইটো হ'ব তোমালোকৰ 2 আৰু 3 কি হ'ব? মানে বি আৰু সি মানে কি বুজিব লাগিব? 2 আৰু 3। চোৱা px = x + 5 বহুপদটোৰ শূন্য হ'ব। বহুপদটোৰ শূন্য x + 5 = 0, আমি এনেকৈ ওলাব লাগিব। প্লাসত দি আছে সোঁফালে বলে মাইনাস, অপচন হ'ব ডি, সি নহয়। নেক্সট এই বহুপদটোৰ মাত্ৰা দিছে, আমি x ৰ হাইয়েস্ট পাৱাৰ চাম। এটা 4 দিয়া আছে, এটা 5 আছে, যেটো ডাঙৰ সেইটো আমাৰ অপচন হ'ব। 7 নহয়, 7ৰ পাৱাৰ যিমান থাকিলে আমাৰ
কথা নাই, আমার এক্সর পাওয়ার হে চাব লাগিব। নেক্সটত আমাক এটা সমীকরণ দিয়া আছে, কৈছে কেৰ মান কি হ'ব। এই সমীকৰণটোৰ পৰা কেৰ মান কি হ'ব, আমি সলিউশন কৰি চাব লাগিব। কি দিয়া আছে, প্ৰথমতে এক্স স্কয়াৰ মাইনাস কে আমি লিখি ললো। এটো চাবা তোমালোকৰ a প্লাস b a মাইনাস b ফৰ্মুলাত দিয়া আছে। কি হ'ব, a স্কয়াৰ মাইনাস b স্কয়াৰ, a প্লাস b a মাইনাস b, a স্কয়াৰ মাইনাস b স্কয়াৰ। ঠিক আছে, ইয়াৰ পৰা চাবা মাইনাস কে এক্স স্কয়াৰ মাইনাস এটো কি লিখিব পাৰো 2 স্কয়াৰ 4 প্লাসত আছিল, এটো সাইডত যায় মাইনাসত, এটো ক্যান্সেল, মাইনাস মাইনাস ক্যান্সেল, k ইকুয়াল টু 4। তোমালোকৰ অপশন হ'ব 4, 4 লিখি কাটি দি মাইনাস 4 লিখিছে, ভুল লিখিছে। চাবা নেক্সটত দিছে py ইকুয়াল টু এটো বহুপদৰ বাবে p0 এর মান হ'ব, মানে y এর মান 0 বহালে এটো কি হৈ যাব। সো y ঠাইত 0 বহাম, 0 স্কয়ার মাইনাস 0 প্লাস 1, 0 স্কয়ার মাইনাস 0 এটো কি হ'ব, 0ই হ'ব, 1 থাকি গল, প্লাসৰ 1 তোমালোকৰ অপশন সি। নেক্সট চাবা আমার মিলাব দিছে প্রথমতে রৈখিক বহুপদ, রৈখিক বহুপদৰ এটা শূন্য থাকে, মানে এটা মান থাকে, দ্বিঘাত তোমালোকৰ বৰ বেছি দুটা শূন্য থাকিব, ত্ৰিঘাতৰ তিনিটা। ঠিক আছে, এতিয়া আমি মিলাই চালো 1 কাৰণে c, 1 কাৰণে c, 2 কাৰণে তোমালোকৰ কি হল a হল, আৰু 3 কাৰণে b, তোমালোকৰ b অপশনটো শুদ্ধ হৈছে। সোয়া নেক্সট দিছে যে মূলবিন্দুৰ স্থানাঙ্ক, মূলবিন্দুৰ স্থানাঙ্ক 0,0, m বিন্দুটোৰ স্থানাঙ্ক কিমান হ'ব, m বিন্দু ইয়াতে আছে। চাবা প্ৰথমতে আমি x চাম, এটো হল x অক্ষ, x অক্ষত কি দি আছে 1 2, তাৰ পিছত ওপৰৰ পিনক কেইঘৰ উঠিছে 1 2 3, তাৰ মানে এটো বিন্দুৰ স্থানাঙ্ক হ'ব x এর মান 2 y এর মান 3, 2,3, তোমালোকৰ b অপশনটো শুদ্ধ হৈ যাব। কি শর্ত সাপেক্ষে a, b বিন্দুটো কেবল x অক্ষত থাকিব, x অক্ষত থাকিবলৈ কি হ'ব লাগিব, y এর মান 0 হ'ব লাগিব, ইয়াতে y এর মান b দিয়া আছে, তার মানে b এর মান 0। ঠিক আছে, a এর মান নট ইকুয়াল টু 0, b এর মান 0, b এর মান 0 হৈ যাব, কিন্তু a এর মান 0 হ'ব নোৱাৰে বা 0 হ'ব নোৱাৰে। নেক্সট তোমালোকৰ দিয়া আছে p 2,3 বিন্দুটোৰ ভুজ, ভুজ মানে কি তোমালোকৰ x অক্ষৰ মান, ভুজ মানে কি x অক্ষৰ মান, ইয়াতে প্ৰথমটো x, দ্বিতীয়টো হয় y, ইয়াতে তোমালোকৰ x দিয়া আছে 2। x অক্ষৰ সমীকৰণ হল y is equal to 0, x অক্ষৰ সমীকৰণ y equal to 0। ঠিক আছে, এটা হল মূল বিন্দুৰ সমীকৰণ তোমালোকৰ। নেক্সট চাবা -2,4 বিন্দুটো কোনটো চকত বহিব। চাবা ইয়াতে তোমালোকৰ প্লাস প্লাস মাইনাস প্লাস মাইনাস 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 প্লাস মাইনাস হ'ব, এটো তোমালোকৰ হ'ব, প্ৰথমটো মাইনাস দি আছে, তাৰ পিছৰটো প্লাস, এটো প্ৰথম, এটো দ্বিতীয়, এটো তৃতীয়, এটো চতুৰ্থ, তাৰমানে দ্বিতীয় চকত থাকিব, দ্বিতীয় চক ক'ত আছে তোমালোকৰ বি অপশনত আছে। x এর মান দি আছে 4, y এর মান দি আছে -3, ছেদ বিন্দুৰ স্থানাঙ্ক, তার মানে কি হ'ব 4, মাইনাসৰ 3। ঠিক আছে, 4, মাইনাসৰ 3 দি আছে তোমালোকৰ বি। নেক্সট সমীকৰণটো থাকিব এটা অদ্বিতীয় সমাধান, দুটা সমাধান, অসীম সংখ্যক সমাধান, কোনো সমাধান নাই। চাবা এটো আমি কেনেকে চাম, আমি যদি x এর মান 0 বহাও, x এর মান সাপোজ আমি 0 বহালে -3y ইকুয়াল টু 12। ঠিক আছে, -3 তো সোঁফালে যাব, যাই কি হ'ব ডিভাইড 4, তার মানে y এর মান আমি -4 পাম, 0 বহালে -4, 1 বহালে কিবা এটা পাম, 2 বহালে আৰু বেলেগ কিবা এটা পাম, 3 বহালে আৰু কিবা এটা পাম, মানে আমি অসীম সংখ্যক সমাধান পাম, সেই কারণে কি হ'ব অসীম সমাধান। অদ্বিতীয় সমাধান মানে মাত্র এটা সলিউশন, দুটা সমাধান, কোনো সমাধান নাই, সলিউশন তো আহিবই। চাবা নেক্সট কোশ্চেনটোত দিয়া আছে আমাক দুটা উক্তি দিয়া আছে, এটা হল p
5,0 বিন্দুটো y অক্ষৰ ওপৰত আছে মিছা এটো x অক্ষত আছে এটো অশুদ্ধ y অক্ষত থকা বিন্দু এটাৰ x স্থানাঙ্ক 0 y অক্ষত থকা বিন্দু এটাৰ x স্থানাঙ্ক 0 এটো শুদ্ধ প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ কোড আছে এ শুদ্ধ কিন্তু যুক্তি আর অশুদ্ধ তোমালোকৰ সি হৈ যাব নেক্সট তোমালোকক দিয়া আছে এটো সমীকৰণ দিয়া আছে a equal to 0 b not equal to 0 c equal to 0 তেনেহলে y এর মান চাবা এই সমীকৰণটো লিখি ললো ax plus by plus c equal to 0 ঠিক আছে a এর মান 0 বহাই দিলু b এর মান not equal to 0 রাখি দিলু c এর মানও তোমালোকৰ 0 চাবা আমি by equal to 0 পাই গলো তেনেহলে y equal to 0 ইনটু আছে কি হ'ব হৰণ হ'ব কি পাম আমি 0 পাম y এর মান কি পালু 0 কোনটো অপশন হ'ব তোমালোকৰ বি অপশনটো শুদ্ধ হৈ যাব নেক্সট দিয়া আছে সমীকৰণৰ লেখডাল y অক্ষত কটা বিন্দুটো ঠিক আছে y অক্ষত কেতিয়া কাটিব চাবা আমি যে y অক্ষত কাটিছে মানে তোমালোকৰ x 0 হ'ব x0 হোৱা তোমালোকৰ দুটা আছে ঠিক আছে এতিয়া দুটাৰ মাজত কোনটো শুদ্ধ হ'ব হেটো চাব লাগিব প্ৰথমতে আমি বি নম্বৰটো চেক কৰিম যে x এর মান 0 বহালু ইনটু 2 ইনটু y এর মান কি দি আছে 2 দি আছে প্লাস আছে 0 প্লাস 4 ইকুয়াল টু 2 নহয় এইটো হ'ব চাবা x এর মান 0 বহা 2 y এর মান কি মান দি আছে 1 দি আছে 1 বহাই দিয়া 0 প্লাস 2 ইকুয়াল টু 2 এটো শুদ্ধ হৈ আছে তেনেহলে তোমালোকৰ সি অপশনটো শুদ্ধ সো প্ৰথমতে কৈছে যে y অক্ষত কাটে তেনেহলে x এর মান 0 দুটা প্ৰথমতে চুজ কৰি ললো তাৰ পিছত আমি চাম যে কোনটো বহালে আমাৰ বাওফালে আৰু সোফালে সমান হ'ব এটো বহালে নহয় এটো বহালে হয় সেই কাৰণে এটো आंसर তলৰ কোনবোৰ ইয়াৰ সমাধান নহয় কৈছে ঠিক আছে নহয় হ'ব নহয়টো বিচাৰিব লাগে আচ্ছা x - 2y x এর মান প্রথমতে দিয়া আছে কি 0 মাইনাস 2 ইনটু y এর মান দিয়া আছে 2 0 মাইনাস 2 ইনটু 2 4 0 পৰা 4 মাইনাস কৰিলে মাইনাসৰ 4 এইটো নহয় নেক্সট আমি এটো সাম এটো হয় না নাই সবা x মাইনাস 2 ইনটু 0 4 মাইনাস 0 হৈ যাব 4 equal to 4 এটো হয় ঠিক আছে এটো নহয় -4 not equal to 4 এটো নহয় তোমালোকৰ নহয় বিলাক উলাব দিছে সাম এটো হয় না নাই তোমালোকৰ x এর মান 2 -2 ইনটু y এর মান দি আছে 0 2 - 0 2 not equal to 4 তেনেহলে এটো নহয় ঠিক আছে তেনেহলে আমাৰ অপশন হ'ব সি 1 আৰু 3 তোমালোকৰ নহয় ঠিক আছে 1 আৰু 1 ও নহয় তোমালোকৰ 3 ও নহয় নেক্সট চাবা কি শৰ্তত সমীকৰণৰ লেখডাল মূল বিন্দুৰে যাব সোয়া মূল বিন্দুৰ সমীকৰণ হল ax + by = 0 ঠিক আছে তাৰ মানে c না থাকে মূল বিন্দুৰে যোৱা সমীকৰণত c না থাকে তাৰ মানে c ৰ মান 0 হ'ব লাগিব এই সমীকৰণৰ তোমালোকৰ সমীকৰণ দি আছে লেখডালৰ ওপৰত থাকে তেন্তে k এর মান হ'ব চাবা x এর মান দি আছে কি প্ৰথমটো x এর মান দি আছে তোমালোকৰ k প্লাস 3 ঠিক আছে y এর মান কি দি আছে y এর মান দি আছে তোমালোকৰ 2 ইকুয়াল টু 6 k প্লাস or 6 ইকুয়াল টু 6 k 6 প্লাস আছে ওইটা সাইডত গলে মাইনাস কি হ'ব k এর মান 0 হৈ যাব কোনটো অপশন আছে অপশন দি আছে তোমালোকৰ a সোয়া 27 ত কি কৈছে ax + by এই আকাৰৰ সমীকৰণক কোৱা হয় ৰৈখিক সমীকৰণ ঠিক আছে x এর পাওয়ার 1 দি আছে রৈখিক 2 দিয়া থাকিলে দ্বিঘাত হ'ব লাগে দ্বিঘাত লিখিছে দ্বিঘাত হ'ব এটো বানানটো ভুল হৈছে 3 থাকিলে ত্ৰিঘাত তাৰ পিছত দি আছে বহুপদ
চাবা নেক্সট আমাক কোশ্চেনটো দি আছে x = 5 আৰু y = 2 সমাধান বিশিষ্ট রৈখিক সমীকৰণটো চাবা আমি চেক কৰিব লাগিব x ৰ মান 5 বহালো প্লাস 2 * y ৰ মান দি আছে 2 5 + 2 * 2 4 তেনেহলে 9 হৈ গল এটো নহয় এটো লিখিছে চাও হয় না নাই এটো নহবই 5 5 * 25 হৈ যাব এটো নহয় x ৰ মান কিমান দি আছে 5 y ৰ মান দি আছে 2 কি হ'ব 7 হোফালে 7 দি আছে অপশন সি শুদ্ধ হৈ যাব কোন হিসাবে ত্রিভুজৰ প্ৰকাৰ তিনি প্ৰকাৰ কি ত্রিভুজ সমকোণী ত্রিভুজ সূক্ষ্মকোণী ত্রিভুজ আৰু স্থলকোণী ত্রিভুজ চাবা দুটা ত্রিভুজৰ সৰ্বসমতাৰ বিধিৰ সংখ্যা তোমালোকৰ 4টা দুটা ত্রিভুজৰ সৰ্বসমতাৰ বিধি কেইটা 4টা তলৰ কোণজৰ পূৰক কোণ নহয় পূৰক কোণ মানে দুটা প্লাস কৰি 90 ডিগ্ৰী হ'ব লাগিব চাবা এটো প্লাস কৰা 95 হৈ গৈছে ঠিক আছে এটো পূৰক কোণ নহয় আৰু বাকি তিনিটা প্লাস কৰা 90 পাবা নেক্সট কৈছে এবিসি ত্রিভুজৰ তোমালোকৰ কি দি আছে বি কোণটো আঁকি ললো এ বি সি বি কোণটো 90 ডিগ্ৰী দি আছে হা আৰু কৈছে যে তোমালোকৰ এ বি বাহুটো বি সিৰ লগত সমান আচ্ছা তেনেহলে এ কোণ আৰু সি কোণ আমি জানো সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় তেনেহলে কোনটো অপশন হ'ব অপশন বি 45 45 আৰু সমান তো দিয়া নাই আমাৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তেনেহলে সমান দিয়াই নাই এটোই সমান দি আছে নেক্সট কি কৈছে তিনিটা বাক্য দিয়া আছে তাৰ ভিতৰত হসা মিছা আমাক খুদিছে সমকোণ এটাৰ মাপ সমকোণ মানে 90 ডিগ্ৰী এটো হসা সৰল কোণ এটো হসা এটা প্ৰত্যাৱৰ্তী কোণ কি হয় 180 তকৈ ডাঙৰ হ'ব লাগিব আৰু 360 তকৈ সৰু হ'ব লাগিব ঠিক আছে 360 তকৈ সৰু ইয়াতকৈ ডাঙৰ ইয়াতকৈ সৰু এটো মিছা দিয়া আছে তেনেহলে 1 আৰু 2 হসা ক'ত আছে 1 হসা 3 মিছা 1 হসা 2 হসা 1 মিছা তোমালোকৰ 1 হসা 2 মিছা এটো নহয় 1 হসা 3 মিছা এটো হ'ব তোমালোকৰ 2 ৰ কথা দিয়াই নাই ঠিক আছে 1 হসা তোমালোকৰ 3 মিছা নেক্সট দিয়া আছে তোমালোকৰ কি দিয়া আছে যে পি কিউ আর এটা ত্রিভুজ দিয়া আছে পি কিউ আৰু পি আর সমান আর কোণ দিয়া আছে তোমালোকৰ 60 ডিগ্ৰী তেন্তে পি কোণ কিমান হ'ব আর কোণ দিয়া আছে 60 ডিগ্ৰী তেনেহলে পি কোণ কিমান হ'ব চাবা এটো বাহু সমান এটো বাহুৰ বিপৰীত কোণটো কি হ'ব সমান হ'ব 60 ডিগ্ৰী হ'ব দুটা 60 ডিগ্ৰী 60 60 120 এতিয়া টোটাল ত্রিভুজৰ কোণ কিমান 180 তাৰ পৰা আমি 120 বাদ দিম 0 তেনেহলে থাকিব 60 তেনেহলে কোনটো অপশন হ'ব তোমালোকৰ ডি অপশনটো শুদ্ধ হৈ যাব নেক্সট কৈছে তোমালোকৰ তলৰ দিয়াবৰ মিলাব কৈছে চাবা সূক্ষ্ম কোণ কি হয় শূন্যতকৈ ভুল লিখিছে শূন্যতকৈ ডাঙৰ হ'ব আৰু 90তকৈ সৰু স্থলকোণ কি হয় তোমালোকৰ 90তকৈ ডাঙৰ আৰু কি হ'ব 180তকৈ কম প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ 180তকৈ ডাঙৰ হয় আৰু 360তকৈ সৰু হয় তাৰ মানে তোমালোকৰ হৈ গল 1 হৈ গল সিৰ লগত 1 সিৰ লগত 2 হৈ গল তোমালোকৰ এৰ লগত ঠিক আছে 3 হল বিৰ লগত তোমালোকৰ এ অপশন হ'ব সি নহয় নেক্সট আমাক এটা ত্রিভুজ দি আছে এবিসি ৰ এচিডি এটো কোণ 120 দি আছে তাৰ পিছত কৈছে যে এবি আৰু এসি সমান হলে এবিসি ৰ প্ৰতিটো কোণ ওলাব দিছে ঠিক আছে আচ্ছা 120 আমি জানো এই গোটেই কোণটা এটা সৰল কোণ ইখিনি যদি 120 হয় ইখিনি কিমান আছে 180 তেনেহলে 180 ৰ পৰা 120 মাইনাস কৰিম কিমান পাম 0 6
তেনেহলে এইটো কোণ হল 60 নেক্সট দিয়া আছে এইটো বাহু সমান তেনেহলে এইটো 60 হলে কি হ'ব এইটো তোমালোকৰ 60 ডিগ্ৰী হ'ব সোৱা 180 ৰ পৰা 120 বাদ দিলে কিমান থাকে 60 এই দুটা মিলি 120 আৰু ত্ৰিভুজৰ তিনিটা কোণ মিলি কি হয় 180 বাদ দিয়া 60 তেনেহলে এইটো 60 প্ৰতিটো কোণ কি হ'ব তোমালোকৰ 60 ডিগ্ৰী সো নেক্সট কোৱেশ্চনটো দিয়া আছে যে তলত দিয়াবোৰ মিলা এটা সমকোণ থকা ত্ৰিভুজ সমকোণী ত্ৰিভুজ তিনিটা বাহু সমান ত্ৰিভুজ তোমালোকৰ সমবাহু ত্ৰিভুজ বুলি ক'ব আটাইবোৰ বাহুৰ মান ভিন্ন এটো বিষম বাহু ক'ব এটা তোমালোকৰ কোণ 90 ডিগ্ৰী সমকোণী তিনিটা বাহু সমান সমবাহু আটাইবোৰ বাহু মাপ যদি ভিন্ন হয় তেনেহলে বিষম বাহু বুলি ক'ব অপচন ই 1 ৰ লগত c কত আছে b তাৰ পিছত 2 ৰ লগত b ঠিক আছে 3 ৰ লগত a তোমালোকৰ অপচন b হ'ব d নহয় চাবা এটা ত্ৰিভুজ দিয়া আছে তোমালোকৰ আঁকি ললো d e f ঠিক আছে d e তোমালোকৰ d e এইটো বাহু আৰু e f এইটো বাহুৰ মধ্যবৰ্তী মাজৰ কোণটো এইটো কোণৰ নাম সুধিছে চাবা d e f আছে নেকি আছে d e f আমাৰ আছে হল নেক্সট কৈছে যে এটা সামান্তৰিকৰ এটা কোণৰ মাপ 45 ডিগ্ৰী হয় তেন্তে অৱশিষ্ট কোণবোৰৰ মাপ সোৱা সামান্তৰিক এইটো কোৱেশ্চন এনেকৈ আহিব পাৰে যে এটা চতুৰ্ভুজৰ এটা কোণৰ মাপ এইটো আৰু বাকি কোণ কেটা উলিওৱা একেই আনসাৰ হ'ব চাবা চতুৰ্ভুজ আৰু সামান্তৰিকৰ চাৰিটা বাহু কোণৰ মাপ কিমান হ'ব তোমালোকৰ 360 হ'ব এতিয়া 45 মই মাইনাস কৰিম কিমান হ'ব 10 ৰ পৰা 5 গলে 5 ইয়াতে 9 থাকিল 5 কি হ'ব 2 সৰি 360 ইয়াত পৰা 2 হ'ব 325 এতিয়া 130 মাইনাস কৰিম চাবা এটো হয় না নাই কি লিখিছে যদি আমি চেক কৰি চাও এবাৰ 130 5 কি হ'ব 12 ৰ পৰা 9 ইয়াতে 2 থাকিল 1 125 মাইনাস কৰি দিম 125 শূন্য কিমান হ'ব 770 এটো নহয় এটা দিয়া আছে 45 ইয়াৰ লগত চেষ্টা কৰো তেনেহলে 90 হল এটো হ'ব 135 প্লাস কৰিলে এটো হৈ যাব সোৱা 135 আৰু 135 প্লাস কৰা তেনেহলে শূন্য হাতৰ থাকিল 1 কিমান হ'ব 7270 আৰু 45 এটো 45 90 তোমালোকৰ হৈ যাব 06360 তোমালোকৰ অপচন নেক্সট তোমালোকৰ দিয়া আছে যে PQ দিয়া আছে তোমালোকৰ RS ৰ সমান আৰু QR দিয়া আছে তোমালোকৰ SP ৰ সমান তেন্তে কি কৈছে যে SS তোমালোকৰ ত্ৰিভুজ PQR তোমালোকৰ SSS হ'ব কাৰণ এটো তোমালোকৰ সাধাৰণ বাহু হৈ যাব তোমালোকৰ দুটা বাহু সমান দিয়া আছে এটো কি হ'ব সাধাৰণ বাহু PR দুটাতে আছে তোমালোকৰ SSS বিধিমতে সদৃশ হৈ যাব প্ৰতিটো সামান্তৰিকেই এটা ট্ৰেপিজিয়াম ঠিক আছে এটো হয় সামান্তৰিক ট্ৰেপিজিয়াম হয় এটা চতুৰ্ভুজ এজোৰ বাহু বিপৰীত বাহু সমান্তৰাল হলে তাক ট্ৰেপিজিয়াম বলে তোমালোকৰ এজোৰ বাহু সমান্তৰাল হলে এটো ট্ৰেপিজিয়াম ক'ব ঠিক আছে তোমালোকৰ অপচন হ'ব A আৰু B উভয়ে সত্য হ'ব আৰু A ৰ বাবে আর তোমালোকৰ যুক্তিটো শুদ্ধ হৈ যাব নেক্সট সোৱা সামান্তৰিকৰ এটা সন্নিহিত বাহুৰ মধ্যবিন্দু কেইটা সংযোগ কৰিলে পোৱা যায় তোমালোকৰ সামান্তৰিক এটাৰ মধ্যবিন্দু কেইটা সংযোগ কৰিলে কি পোৱা যায় তোমালোকে ৰম্বাস পাই যাবা নেক্সট চাবা ৰম্বাস এটা তোমালোকৰ
সামন্তৰিক হ'ব পাৰে। নেক্সট কোৱেশ্চনটো দিয়া আছে 44 তোমালোকৰ কিউ আৰ এছৰ মান কিমান হ'ব? এংগেল কিউ আৰ এছ এইটো কোণ কি হ'ব? তোমালোকৰ এইটো 90 ডিগ্ৰী অপশ্যন থাকিব লাগিছিল, যেহেতু দিয়া নাই এইটো 90 ডিগ্ৰী হ'ব। নেক্সট কোৱেশ্চনটো দিয়া আছে যে ABCD সামন্তৰিকৰ কৰ্ণ দুডাল সমান হলে তোমালোকৰ এটা সামন্তৰিক দিয়া আছে, তাৰ কৰ্ণ দুডাল সমান, তেনেহলে ই কি হৈ যাব? সামন্তৰিকৰ কৰ্ণ দুডাল সমান হলে এটা আয়ত হৈ যায়, আৰু আয়ত হলে ABC 90 ডিগ্ৰী, এইটো সত্য, ঠিক আছে। চতুৰ্ভুজৰ এটাৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হলে ই এটা সামন্তৰিক হয় তোমালোকৰ কি হ'ব? ৰম্বাসো হয়, সামন্তৰিকো হয়। উক্তি এ আৰু বি শুদ্ধ উক্তি, এৰ বাবে যুক্তি শুদ্ধ ব্যাখ্যা, তোমালোকৰ এইটো তোমালোকৰ অপশ্যন হৈ যাব। তোমালোকৰ বাকীবিলাক কি কৈছে 2 মাৰ্কৰ কোৱেশ্চন তোমালোকৰ কিতাপৰ পৰা দিয়া আছে, তাৰ পৰা কমন পৰিছে আৰু মই কৰি থকা নাই। তোমালোকে ভিডিঅ ৰখাই কোৱেশ্চনবিলাক কিতাপৰ পৰা আজ দি ল'ব পাৰা, নহলে স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰা। ভিডিঅটো তোমালোকৰ নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত যদি নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা।